বুকুৰ শনিবৰীয়া বজাৰত ভয়ংকৰ অগ্নিকাণ্ড ঘটনা জুইত সম্পূৰ্ণৰূপে ভস্মীভূত বজাৰখনৰ 3খনকৈ চাহৰ দোকান পুৱতি নিশা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড ঘটনা প্ৰত্যক্ষদৰ্শীৰ মতে প্ৰায় 2 বজাত সংঘটিত এই ঘটনা নিশা অচিনাক্ত দুৰ্বৃত্তই জ্বলাই দিয়া সন্দেহ স্থানীয় লোকৰ অগ্নিকাণ্ডৰ ফলত প্ৰায় 6 লাখ টকাৰ সা সামগ্ৰী বিনিষ্টৰ লগতে বাচন বৰ্তনকে ধৰি বহু সামগ্ৰী ভস্মীভূত হয় ফালে কোনে কিয় সংঘটিত কৰিলে এই ঘটনা এতিয়াও স্পষ্ট হোৱা নাই এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বুকু অঞ্চলত ৰাতি এজন ইয়াৰে স্থানীয় ব্যক্তিয়ে মোক চিউৰি আছিল যে মানে জুই জ্বলছে উঠক তেতিয়া আৰু মই হঠাতে জাপ মাৰি বিছনাৰ পৰা উঠি পেলাই কোনফালে জুই জ্বলছে মানে হিও ক'ব পৰা নাই তে মই হঠাতে পিছফালে চালো মানে দাওকে আমাৰ শনিবাৰ বজাৰৰ 3খন চাহ দোকান ইতিমধ্যে জুলি মানে ভস্মীভূত হৈয়ে গৈছে তে আমি আৰু দৌৰি আহিলো কি হল দৌৰি আহিলো তাৰপিছত আৰু মই আমাৰ যিখন আমাৰ শনিবাৰ বজাৰ কমিটিৰ সভাপতি তেখেতক ফোন মাৰলো সম্পাদক ডাঙৰীয়াক ফোন মাৰলো তেওঁলোকে আহিল লগালগ আহিছে তেওঁলোকে কোৱাৰ লগে আহিছে তাৰপিছত আমি আৰু ক'লো যে ক'লে যে কিছুমানে ক'লে যে চাহ দোকানীকেইটা খবৰ দিয়ক 12 তাৰিখে ফোন নাম্বাৰ গোটেইবিলাক কৰি আছিল মোৰ তাতে তেওঁলোকক মাতি দিলো গোটেইবিলাকে ৰাতি আহিছে আহি পেলাই আৰু তেওঁলোকে তেওঁ কৰিব কি এনেকৈ চাই থাকিল যে ইয়াতে আৰু কোনোবাই যে জুই নমাব সেই পৰিৱেশটো নাই জুইটো খুব জোৰকৈ জ্বলছিল জ্বলাৰ কাৰণে ওচৰত কোনো আহিব পৰা নাই শেষত গৈ আমি আৰু থানাত ফোন কৰিলো থানাৰ মানুহখিনি তেওঁলোকে লগালগ আহিছে ফোন কৰা লগালগ আহিছে খালি অকণমান দেৰিকৈ আহিল SDRFৰ তেওঁলোকে সেই বাহিনীটো অকণমান দেৰিকৈ আহিল কিবা অসুবিধাৰ কাৰণে হয়তো আহিব পৰা নাছিল বেলেগ কথা তেওঁলোকে আহি উপস্থিত হ'ল ইতিমধ্যে জুই জ্বলে দোকানকেইখন জুই জ্বলে শেষেই হৈ গৈছে সাপ্তাহিক বজাৰ অকল শনিবাৰে তেওঁলোকে দোকানখন কৰে আমাৰ গাঁৱৰ একেবাৰে দুখীয়া মানুহ তেওঁলোকে এই দোকানখন কৰি খাই আছিলে যে কোনে কি কৰিল এইটো আৰু গম পোৱা নাযায় প্ৰায় তেওঁলোকক মই ৰাতি সুধিলো মালিককেইটা সুধিলো যে নতুন বস্তু কিবা আছিল কিছুমানে কৈছে যে কেৰাহী নতুন কিনিছিল বাচন নতুন এনেকুৱা ধৰণৰকে যে এটা দোকানীৰ 2 লাখ মান টকাৰকে মানে ক্ষয়ক্ষতি হৈছে 3খন দোকানত 6 লাখ মান টকা ক্ষয়ক্ষতি হৈছে আৰু সন্দেহটো আমাৰ সন্দেহে হয় অলপ এইটো মানুহে কৰা বুলি সন্দেহ হয় আৰু যদি সন্ধিয়া যদি কোনোবাই কিবা করতে বিড়ি খাওতে বা সিগারেট খাওতে কোনোবাই জ্বলাই দিলেও সন্ধিয়াতে জ্বলিলহি আৰু ইমান 2:38 মিনিটলৈকে ইয়াত বজাৰত মানুহ নাথাকেই যে হিটোৰ ফালেদি মানে এইটো আন কোনোবা দস্তিকাৰীয়ে তাৰমানে জ্বলাই দিছে এইটো আমাৰ মানে সম্ভৱ আৰু বুকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট মাই নিউজ এনি